কবিতাৰ শিৰোনাম ফাগুনীবাই আৰু মহেন্দ্ৰ কাইৰ কথা। কবি দিগন্ত বিশ্ব শৰ্মা। পাঠ কৰিছো মই দীপক কুমাৰ ৰয়। ফাগুনীবাই মহেন্দ্ৰ কাইৰ মেধাৱী সৰুকণ এতিয়া শীৰ্ষ বিষয়া হেনো, ৰাজধানীত কৰ্মস্থান। ডাঙৰ ডাঙৰ মানুহৰ সৈতে আজিকালি তাৰ বিচৰণ। জীৱনসংগীও এগৰাকী বিদেশ সেৱাৰ বিষয়া, মেধাৱী অসাধাৰণ। তাতে আকৌ কোটিপতি পিতৃৰ একমাত্ৰ আলসুৱা সন্তান। কাৰখানা উদ্যোগ তেখেতৰ বিধে বিধে শত নানা প্ৰতিষ্ঠান। উপজা ঠাই সূৰ্যপুৰলৈ এক দশকেই হ'ল কিজানি, হেনো আহৰিয়েই পোৱা নাই আহিবলৈ সি। সেই যে গাঁৱৰ মানুহবোৰে গুৱাহাটীলৈ বুলি শোভাযাত্ৰা কৰি গায়ন বায়ন ঢোলে ডগৰে বাছ আস্থানলৈ লৈ গৈছিল তাক অজান সপোনৰ সতে। দিল্লীলৈ পঠিয়াইছিল আদৰ সাদৰ কৰি মৰমেৰে। সকলোৱে মিলিজুলি সংগ্ৰহ কৰা অলপমান ধন আৰু বিধে বিধে লাৰু পিঠা চিৰাৰ টোপোলাত তেতিয়াৰে পৰা এতিয়ালৈ ইয়ালৈ আহিবলৈ হেনো পোৱাই নাই অলপমানো আহৰি সৰুকণে। ওৰেতো জীৱন লোকৰ ঘৰে ঘৰে কাম কৰি কৰি এবেলা নাখাই মহেন্দ্ৰ আৰু ফাগুনীয়ে অলপ অলপকৈ ধন সাঁচিছিল সৰুকণৰ বাবে। জেউতী পোনাকণকো অৱহেলা কৰা নাছিল সিহঁতে। সুতখোৰ বাবে গাঁৱৰ মানুহবোৰে বেয়া পোৱা প্ৰদীপ মহাজনৰ এটা পৰিত্যক্ত ঘৰতে বছৰ বছৰ ধৰি আছিল সিহঁত মহেন্দ্ৰ কায়ে চকু মুদালৈকে। জেউতী পোনাকণো বৰ মেধাৱী আছিল সৰুকণৰ দৰে। গাঁৱৰ মানুহবোৰক হেনো কৈছিল স্কুলৰ শিক্ষকবোৰে, পক্ষাঘাতত মহেন্দ্ৰ কায়ে চকু মুদাৰ ছমাহমান পাছতে নৰিয়া ফাগুনীক লৈ জেউতী পোনাকণ নোহোৱা হৈছিল হঠাতে। কলৈ যে গুচি গ'ল সিহঁত গাঁৱৰ কোনেও নাজানে। সিহঁত থকা পৰিত্যক্ত ঘৰটোত এতিয়া কোনো নাথাকে। হেনো এদিন সৰুকণ মানে IAS মাধুৰ্য বৰুৱা আহিছিল এহাল দিব্যাংগ কিশোৰ কিশোৰীৰ সতে। ঘৰটোৰ পিৰালিত বহি কান্দিছিল বহুপৰ উন্মাদৰ দৰে। গাঁৱৰ কোনেও কিন্তু সিদিনা কথা পতা নাছিল তেওঁৰ সতে। হেনো লক্ষপতি পিতৃৰ একমাত্ৰ সন্তান বিলাসী পত্নীয়ে কেতিয়াবাই দিব্যাংগ যমজ সন্তান হালৰ সতে সৰুকণক ইতিমধ্যে পৰিত্যাগ কৰিছিল বিনা দুখতে। নতুন স্বামীৰ সতে এতিয়া তেওঁ বিদেশত থাকে। দিল্লীত কোম্পানীত কাম কৰা গাঁৱৰে অনন্তৰ মুখেৰে সমস্ত কথা জানিছিল বহুদিন আগতেই গাঁৱৰ মানুহবোৰে।